পোনপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মানে বহুত দিনৰ মূৰত এই ভিডিঅ'টি আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে, ময়ো ভালে আছোঁ। মানে মোৰ নিজৰ ব্যস্ততাৰ কাৰণে বহুত দিন মানে ভিডিঅ' দিব পৰা নাই আৰু আজি ভাবিলোঁ আপোনালোকলৈ ভিডিঅ'টি আগবঢ়াই দিওঁ। বৰষুণৰ বতৰ হৈছে, মাহ শাক মানে মাটিদাইল খাবলৈ বহুত মন গৈছে। তো মই আপোনালোকক খাৰ দিয়া মাটিমাহ শাকনো কেনেকৈ বনাই প্ৰথমৰ পৰা শেষলৈকে দেখুৱাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদিহে ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি ভিডিঅ'টি বলক আৰম্ভ কৰি দিওঁ। আৰু এইখিনি চব মাটিমাহ লৈ লৈছোঁ মই। এইখিনি এতিয়া ভালদৰে ভাজি ল'ম। মানে খাৰ দিয়া মাটিমাহ শাক বনাবলৈ হ'লে ধুনীয়াকৈ ভাজি লৈ দলিলে ভাল হয় আৰু খাবলৈ, নহ'লে গাজি মাহৰ নিচিনা হয়, বৰ এটা টেষ্ট নালাগে। তো মই এইখিনি ধুনীয়াকৈ এতিয়া ঝাৰি মেলি ভালকৈ ভাজি ল'ম চব। আৰু আগতে দলি থৈ দিলে কি হয়, সেইখিনি আপুনি অলপ সময় তিয়াই তাৰপাছতে বনাব পাৰে। কিন্তু এইখিনিত মানে ইমাৰ্জেঞ্চি যদি খাব বিচাৰে তো আপোনাৰ ডলা নাথাকিলে এনেকৈ ভাজি ল'লে মানে বহুত ভাল টেষ্টি হয়। সেইকাৰণে আমি এইটো টেকনিক ব্যৱহাৰ কৰিছোঁ। আপুনি আগতে দলি থৈ দিবও পাৰে বা তিয়াই থৈ দিবও পাৰে বা লগালগ এনেকৈ বনাবও পাৰে। আৰু চব এইখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি ভালকৈ ঝাৰি মই এইখিনি দলিম, চাই থাকক আপোনালোকে কেনেকৈ কৰিব লাগে। আৰু এটা কথা মন কৰিব লাগিব যে এইখিনি মানে আপুনি ভাজিছোঁ বুলি বহুত ভাজি দিলে নহ'ব। একেবাৰে বেছিকৈ ভাজি দিলেও মানে মাহখিনি যেতিয়া বনাওঁতে মাহ শাক বনাওঁতে মানে নিসিজা হয়। তো আৰু এইয়া চব মাটিমাহ দলিবৰ কাৰণে মই এটা বেগ লৈ লৈছোঁ, তাৰ ওপৰত এখন পিয়া লৈছোঁ, পিয়াখন উভতাই লৈছোঁ আৰু এইয়া চব বটল এটা, গোল বটল এটা লৈ লৈছোঁ। আপোনালোকৰ যদি পতা নাথাকে বা শিল নাথাকে তেতিয়াহ'লে আপোনালোকে এই চমু পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰে। গোল বটল এটা লৈ, ঘূৰণীয়া বটল এটা লৈও আপুনি এনেকৈ মাটিমাহ দলিব পাৰে। কিয়নো আমাৰ মানে কি হ'ল, ঝাৰুটো মাটিমাহ ডলা ঝাৰুটো ভাঙিলে, তো এনেকৈ চমুকৈ ঘপককৈ দলিছোঁ। আৰু এনেকৈ আপোনালোকে এনেকৈ চমুকৈ দলিব পাৰে। এটা বটল লৈ এনেকৈ পিয়াখন উভতাই ল'লেই হ'ল। আৰু আপোনালোকৰ এতিয়া শুনিছেই কথাতেই আছে অসমীয়া খাৰ খোৱা বুলি। আৰু খাৰ মানে বিভিন্ন প্ৰকাৰৰ আছে। আপুনি চ'দা খাৰো দিব পাৰে। চ'দা খাৰটো হৈছে আজিকালি দোকানত এভেইলেবল থাকে, আপুনি যেতিয়াই বিচাৰে তেতিয়া পাব পাৰে মানে চমুকৈ। কিন্তু আগতে কি হৈছিলে, কলৰ খাৰ মানে মাহৰ খাৰ আৰু এনেকৈ বনাই থৈ দিয়া আছিলে। আমাৰ যেতিয়া খাৰ লাডু লাডুকৈ পিঠা লাডু নিচিনা ডাঙৰ ডাঙৰকৈ বনাই থৈছিলে আৰু তেনেকৈ কলৰ খাৰ ইত্যাদিবিলাক চাঙতি ঢকুৱাই থয় বা কিবা কৰে। কিন্তু আজিকালি প্ৰায় সেইবিলাক দেখা নাযায়, কিয়নো আজিকালি চ'দা খাৰ মানে য'তে ত'তে দোকানত এভেইলেবল থাকে, আপুনি বিচাৰিলেই পাব। তো আমি আজিও মানে চ'দা খাৰ দিয়ে বনাম। আৰু এইখিনি চব যিখিনি মানে গোটাখিনি ৰৈ গৈছিলে সেইখিনি আকৌ ইয়াতে ডলাতে দলি দিয়া হৈছে। এয়া গোটা গোটা হৈ থাকিলে খাবলৈ যিহেতু বেয়া লাগে। এয়া চব আৰু এনেকৈ ভালদৰে জাৰি ল'ব খৰিখিনি, খুদুবিলাক মানে সৰু সৰুবিলাক। এনেই আমিতো এই মাটিমাহ পিছা সেই ঝাৰুটোতে পিচি থৈছিলোঁ, কিন্তু শেষ হ'ল। এইখিনি মানে একেবাৰে এতিয়া মাটিমাহ আন ছিজন হৈছে, এইখিনি শেষ হৈ গ'ল। এতিয়া মানে কমকৈ হেৰি কৰিছোঁ যিহেতু, সেইকাৰণে ঘৰতে এয়া এনেকৈয়ে পিচিছোঁ। আজি বৰষুণ বতৰত খাম বুলি। খাৰ দিয়া মাটিমাহ ক'লে বহুতেই ভাল লাগে। এইখিনি দেখিছেনে? এয়া তাৰপাছত এইখিনি এতিয়া ভালদৰে ধুই ল'ব লাগিব, যিহেতু মাটিমাহত বহুত ধূলি মাটি লাগি থাকে। যিমান মানে ভালদৰে ঝাৰি চুকলৈ থাকি যায়, মাটিটো ধুই চাফা কৰি দিব লাগিব ভালকৈ, কেইবাধনো ধুব লাগিব। এইখিনি মাটিমাহ নামেই তাৰ যেতিয়া মাটিমাহ, তো মাটি থাকিবই। যিমান মানে আপুনি চালনী মাহ কি মাহ হেৰিৰ পৰা মাটিমাহ তলিৰ পৰা থাকেই। আৰু এইটো চব চৰুটো পাতি লৈছোঁ, পানীখিনি গৰম কৰি লৈছোঁ, মানে এইখিনি দিওঁ মানে এয়া চব।
এইখিনি সোডা খাৰ দিছোঁ এয়া চব আগতে মাটিমাহৰ খাৰেই বনাই থৈছিলে কিন্তু আজিকালি প্ৰায় মানুহে সোডা খাৰেই দিয়ে সমু হয় মানে মাটিমাহ খাৰ হ'লে কি হয় আকৌ তিয়াই থ'ব লগা হয় এয়াই হৈছে খাৰ দিয়া মাটিমাহ আৰু খাৰ নিদিয়াকৈ যদি আপুনি বনাই সেইখিনি গাজিমাহ বুলি কোৱা হয় সেইখিনি খাই বৰ এটা টেষ্ট নালাগে আমি মাটিমাহ খাৰে ভাল লাগে এনেকৈ খাৰ দিয়া মাটিমাহ শাক খালে এয়া চব ধুনীয়াকৈ ৰঙা হৈছে পিছল হ'ব দেখিছেনে এয়া এয়াই হৈছে খাৰ দিয়া মাটিমাহ শাক মাটিমাহ দালিৰ দাম মানে গোটেই আমি খাৰ মাটিমাহ শাক বুলিয়ে কওঁ আমি এয়া চব এনেকৈ ফেনখিনি আপুনি পেলাই দিব লাগিব যদি ফেন উঠে এইবিলাক চব এইবোৰ পেলাই দিব লাগিব আজি মোৰ এটা কথা খুব মনত পৰিছে মোৰ এনাই এনেকৈ বনাইছিলে বহুত ভাল লাগিছিলে খাই আৰু এনাই হাতৰ মানে যাদুৰ নিচিনা আছিলে একো মানে বিশেষ মছলা একো ব্যৱহাৰ নকৰে যিকোনো মানে যি ৰান্ধে সকলো ভাল লাগিছিলে কিন্তু এনাই নাই আজি বহু বছৰ হ'ল ঢুকুৱা তথাপিও কিছুমান হেৰি খাওঁতে মানে এনাইলে খুব মনত পৰে এতিয়া যিমানে ভালকৈ বনালোঁ তেনেকুৱা মানে সোৱাদটো নালাগে সেইটো এটা বেলেগেই সোৱাদ আছিলে মাজে মাজে খুব মনত পৰে আৰু এনেও আগৰ আইতা সকলে বনালে এনেও ভাল লাগে হাতত যাদু আছিলে ইমানেই সোৱাদ হয় যিটো সোৱাদ মানে বৰ্তমান আমি যিমানেই মা মছলা নিদিওঁ কিয় ইমান সোৱাদ নালাগে তেনেকুৱা সোৱাদটো আৰু এটা কথা ক'বলৈ পাহৰিলোঁ ইয়াতে মানে প্লেট এখনো ভৰাই দিছোঁ প্লেটখন ভৰালে কি হয় উতলি নপৰে এতিয়া নহ'লে কিমান বাৰ যে পৰি থাকিলে হ'লে আপুনি কিমান জুই কমাব বঢ়াব তো তাতে যদি আপুনি প্লেট এখন দি দিয়ে তেতিয়া কেতিয়াও উতলি মানে পৰা চান্স নাথাকে একেবাৰে এইটো এটা চমু উপায় আপোনালোকৰ এইটো টিক্স দিছোঁ বহুত ভাল টিক্স আপুনি জুই কমাব নালাগে বঢ়াব নালাগে একেটা মিডিয়ামতে ৰাখিব পাৰে এইখিনি মই আদা আৰু নহৰু পিচি লৈছোঁ এয়া চব আৰু এইখিনি হৈছে কাইট মছলা আমি কাইট মছলা বুলিয়ে কওঁ আপোনালোকে ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে এয়া চব কাইট আছে এয়া এইখিনি সকলোৱে চিনি পায় কাইট মছলা কিন্তু ঠাই ভেদে বেলেগ বেলেগ নাম থাকে আৰু এইখিনি এনেকৈ ধুনি দিব লাগিব চব যাতে মানে ধুনীয়াকৈ ঘুলঘুলীয়া হৈ যায় আৰু এয়া দেখিছেনে এইডাল চিনি পাইছেনে এইডাল হৈছে এয়া ধুনামাৰি এইডালে ধুনি দিছোঁ এয়া আৰু এইখন এই প্লেটখন চব এইখন সেইকাৰণে দিয়া হৈছিলে যাতে মানে উতলি পানীখিনি নপৰে এইখন দিলে কেতিয়াও পানী উতলি নপৰে মানে যথেষ্ট এই মাহ শাকৰ কাৰণে কথাতেই কয় নহয় অসমীয়া খাৰ খোৱা বুলি এয়া এই কাইট মছলা পাতখিনি এনেকৈ সৰু সৰুকৈ কাটি লোৱা হৈছে এয়া বহুতে বন মছলা পাত বুলিও কয় এইখিনি মানে মাহ শাকত যে বহুত মানে ধুনীয়াকৈ এতিয়া মই এয়া দি দিছোঁ মোৰ মানে এই মাহ শাকৰ লগত যে একো মাছ মাংস মানে একোৱেই নালাগে আলু পিটিকা হ'লেই হ'ল আৰু এই মাহ শাকৰ লগত আলু পিটিকাই মোৰ বহুত ভাল লাগে সেই যে বিলাহী ঘৰতে কৰা সৰু সৰু বিলাহী আলুটো সেইটো বহুত ভাল লাগে মোৰ ইয়াৰ লগত পিটিকা খাই এয়া চক আমাৰ মাটিমাহডাল ৰেডি হৈ গ'ল আৰু সঁচাকৈয়ে বহুত লোভনীয় খাওঁ লগা যেন হোৱা নাইনে বাৰু আৰু ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থকাৰ কাৰণে বহুত ধন্যবাদ যাচিলোঁ আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আজিলৈ ইমানেই ধন্যবাদ।